বুধবাৰে গঠন হ'ল ধেমাজি জিলা পৰিষদ। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ প্ৰায় 2 মাহৰ পিছত গঠন হ'ল ধেমাজি জিলা পৰিষদ। সভাপতি হিচাপে নিৰ্বাচিত হ'ল চিচিবৰগাঁও জিলা পৰিষদৰ সদস্য ভূপেন চুতীয়া আৰু উপসভাপতি বৰদলনি জিলা পৰিষদৰ সদস্য খমালি দেউৰী দৈমাৰী। বিজেপি মিত্ৰজোঁটৰ 12গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হোৱা ধেমাজি জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন বৈঠক বুধবাৰে জিলা গ্ৰাম উন্নয়ন অভিকৰণ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে জিলা পৰিষদ সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিতুপন নিয়োগে আধৰা সভাত তথা ধেমাজি জিলা পৰিষদ গঠনত প্ৰক্ৰিয়াত উপস্থিত থাকে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, বিজেপি ধেমাজি জিলা সভাপতি ৰূপা কামানকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ইফালে নৱনিৰ্বাচিত সমিতিখনৰ পৰা ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি কোৱাৰ লগতে উচ্ছেদ সন্দৰ্ভতো মন্তব্য কৰে। লগতে বিধায়কগৰাকীয়ে মুৰকংচালেক জনজাতি উন্নয়ন খণ্ডত বসবাস কৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ চৰকাৰক আহ্বান জনায়। মই তাৰমানে আজি খুব সুখী। আমাৰ 12জন ZPMে খুব সুন্দৰভাৱে আলোচনা কৰি আমাৰ অভিজ্ঞ ব্যক্তি এজন আমাৰ চিচিবৰগাঁও গাঁও পঞ্চায়তৰ আগতে প্ৰেচিডেণ্ট হৈ পোৱা আৰু আমাৰ চিচিবৰগাঁও মণ্ডল আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল সভাপতি হিচাপে বহুত দিন আছিলে, এইবাৰ নিৰ্বাচিত হৈছে ZPM হিচাপে। তেখেতক জিলা পৰিষদৰ চেয়াৰমেন হিচাপে নিৰ্বাচিত কৰিছে, প্ৰেচিডেণ্ট হিচাপে, আৰু মই তেখেতলৈ শুভেচ্ছা আগবঢ়াইছোঁ। আৰু আজি এই প্ৰথম দিনাই এটাই আহ্বান জনাইছোঁ, মানুহৰ জীৱন জীৱিকাত, আমাৰ ধেমাজি জিলাৰ মানুহৰ জীৱন জীৱিকাত কিবা পাৰ্থক্য আনিব পৰাকৈ, লাইভলিহুডত পাৰ্থক্য আনিব পৰাকৈ জিলা পৰিষদে টীম ধেমাজি হিচাপে কাম কৰক, সেইটোকে মই আহ্বান জনাইছোঁ। এইটো ডিমাণ্ড জনাইছোঁ, সোনকালে ছাৰ্ভেটো শেষ কৰি সোনকালে তাত থকা বিশেষকৈ মুৰকংচালেক ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া হয়, তাৰ ওপৰঞ্চি বহুত ফৰেষ্ট এৰিয়াও আছে। আৰু মই ভাবোঁ যে কৌব চাপৰিত যেনেকৈ উচ্ছেদ কৰি গোটেই চাফা কৰিলে আৰু কৌব চাপৰি মানুহে যেনেকৈ বৰপেটালৈ ঘূৰি গ'ল, আমাৰ জোনাই ট্ৰেইন ষ্টেচনৰ আশে পাশে আৰু জোনাইৰ বিভিন্ন অঞ্চলত যিসকল মিয়া বাংলাদেশী মূলৰ মিয়া আছে, সিহঁতক নিজৰ নিজৰ জেগালৈ সোনকালে ঘূৰি যাবলৈ আহ্বান জনাইছোঁ, নহ'লে চৰকাৰে অতি সোনকালে উচ্ছেদ একেলগে কৰিবই। আমি কথা হ'ল কি, 5টা কাম বুলি নহয়, ধেমাজিখন আমি কেনেধৰণে আগুৱাই নিব পাৰোঁ, ধেমাজি গোটেই জিলাখনক সামগ্ৰিকভাৱে কেনেধৰণে কাম কৰিলে আমি ধেমাজিখন এখন উন্নয়ন দেশ হিচাপে গঢ়ি তুলিব পাৰিম বা ৰাজ্য জিলা হিচাপে গঢ়ি তুলিব পাৰিম, আমি সেইটো চেষ্টা কৰিম। আৰু ইয়াতে হ'ল আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি সপোন দেখিছে অসমখনক, গোটেই অসমখনক আগুৱাই নিয়া, আৰু সেই অসমৰ ভিতৰত ধেমাজি জিলাখন আমি কেনেকৈ ধৰণে 1 নম্বৰত নিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস কৰিম।